বামুণজুলিৰ এজন নামটো কি আছিলে পিণ্টু গড় তেওঁৰ মাক ঢুকাইছে তো পিণ্টু গড়ৰ এখন এফআইআৰৰ ভিত্তিত ডিমাকুছী থানাৰ আণ্ডাৰত আমাৰ ডিমাকুছী থানাৰ পুলিচৰ টীম আৰু আমাৰ ড্ৰাগ ইনস্পেক্টৰ লগত আছে ওদালগুৰি আমি আহিছোঁ ইয়াতে মানে তেওঁ ভুৱা চিকিৎসা কৰা বুলি কৈছে তেওঁৰ তাত কোনো লাইচেঞ্চ নাই বুলি কৈছে তেওঁ ইয়াতে চিকিৎসা চলাই আছিলে তো পিণ্টু গড়ৰ মাকক হেনো ভৰিত অপাৰেশ্যন এটা কৰিছিলে তো সেইটো ইনফেকশ্যন হৈ পেলাই চেপ্টিক হৈ মানুহগৰাকী ঢুকালে কালি তো সেইটোৰ ভিত্তিত কমপ্লেইনটো হৈছিলে আমি আজি আহি পেলাই তেওঁ যিটো ঘৰত ঔষধ পাতিখিনি ৰাখিছে য'ত তেওঁ চিকিৎসাবিলাক চলায় সেইটো আমি আজি চিল কৰি দিলোঁ তো সেইটো কাৰণে আমি ইয়াত আহিলোঁ আমাৰ ড্ৰাগ ইনস্পেক্টৰ আছে পুলিচ আছে তদন্ত হ'ব আৰু ড্ৰাগ ইনস্পেক্টৰে সেইমতে প্ৰচিডিউৰ মতে কাম কৰি যাব এতিয়া দেখা পাইছোঁ সেইখিনি আমাৰ ড্ৰাগ ইনস্পেক্টৰে অলৰেডি ৰেকৰ্ড কৰিছে তেওঁৰ হেৰিয়ত আছে সেইটো একৰ্ডিং টু ল তেওঁলোকে একশ্যন ল'ব ইনস্পেক্টৰ ওদালগুৰি এইটো মেমে জনালে ডিমাকুছী পুলিচ ষ্টেচনৰ পৰা এটা ইনফৰমেশ্যন দিয়া হৈছিল আমাক তাতে পিণ্টু গড় তেওঁৰ মাকৰ মানে ট্ৰিটমেণ্ট কৰা হৈছিল বোলে অপাৰেশ্যন কৰিছিল আমাৰ ছিদ্দিক আনচাৰী বুলি একিউজজনে তাৰ বেচিছত তেওঁলোকে এফআইআৰ এটা দিয়া হৈছে ডিমাকুছী পুলিচ ষ্টেচনত সেই এফআইআৰ বেচিছত কালি ৰাতি পুলিচৰ টীম আহি ইয়াতে যেতিয়া ইনভেষ্টিগেশ্যন কৰিলে তেওঁৰ ঘৰতে এটা ৰুমত মেডিচিন ষ্টক কৰা হৈছিল এলোপেথি মেডিচিন বহুতখিনি পোৱা গৈছে তাৰ বেচিছত আমি আজি ইয়াতে আহিছোঁ ইনভেষ্টিগেশ্যন কৰিলোঁ তেওঁৰ পৰা তদন্ত কৰি আমি একো ভেলিড লাইচেঞ্চ তেনেকুৱা আমি নাপালোঁ যিটো কাৰণে আমি ইয়াত যিটো ৰুমত মেডিচিন ৰখা হৈছিল সেই ৰুমটো আজি চিল কৰা হৈছে যিহেতু তেওঁ আজি থাকিব নোৱাৰিব তেওঁক আজি ৰিমাণ্ডৰ কাৰণে মানে হেৰি কৰা হ'ব কোৰ্টত ৰিমাণ্ড পোৱাৰ পিছত আমি আকৌ হেৰি কৰি ফাৰ্দাৰ ষ্টেপ যি চিজাৰ প্ৰচিজাৰ আছে চিজাৰটো কৰি তাৰপিছত লিগেল একশ্যনৰ কাৰণে যি ব্যৱস্থা আছে সেইটো আমি কৰিম এইটো আনলাইচেঞ্চড প্ৰিমাইচেছ হয় তেওঁৰতো একো মেডিচিন ৰখাৰ অথৰিটি নাই যিয়ে মেডিচিন হওক একো মেডিচিন ৰখাৰে অথৰিটি নাই কিন্তু তেওঁ ৰাখিছে সেইটো বেচিছত আমি ছেকশ্যন 18C অফ ড্ৰাগ এণ্ড কছমেটিক এক্ট আছে আমাৰ সেই বেচিছত আমি মানে একশ্যনৰ কাৰণে লিখিম আৰু মান্থলি আমাৰ মানে হেৰি হৈ থাকে প্লান থাকে আজি এইটো এৰিয়াত কালি এইটো এৰিয়াত আমি যাম আৰু তাৰপিছতো কেতিয়াবা আমাৰ ছিক্ৰেট ইনফৰমেশ্যন যদি আহে যে তাত মানে ইলিগেলভাৱে কিবা চলি আছে তেতিয়া আমি পুলিচৰ লগত লৈ টিম বনাই মানে ইনস্পেকশ্যনত যাওঁ আমাৰ ৰুটিন ইনস্পেকশ্যন হয় তাতো আমি চাওঁ কেতিয়াবা আমি পাইছোঁ আনলাইচেঞ্চ মেডিচিনৰ দোকান আগতেও পাইছোঁ সেইমতে আমি যিটো ছেকশ্যন 18C ক'লোঁ আপোনাক সেইটোৰ বেচিছত আমি কেছো লঞ্চ কৰিছোঁ লালপুলৰ এটা কেছ আছে ইতিমধ্যে আপোনাৰ 1.5 মাহ হ'ল তাৰপিছত কেতিয়াবা মানে তেনেকৈ মানে ছাডেনলি আমাৰ ভিজিটত যদি পোৱা যায় আমি দোকানটো চিল কৰি তাৰপিছত সেইটোৰ কাৰণে প্ৰপাৰ যিটো ইনভেষ্টিগেশ্যন কৰি ল মতে যি আছে সেইটো তদন্ত কৰি আছোঁ আমি বন্ধ কৰি আছোঁ ইলিগেল দোকানবোৰ এইটো বাহিৰৰ ফালে আছে নে ভিতৰৰ ফালে আছে